ফাইনেলি এতিয়া আমি কাটিবলৈ লৈ আছোঁ। দুটা কেক কাটিলোঁ অলৰেডি আৰু দুটাই ৰেডি হৈ আছে। এটা মই বাইদেৱে অনা আৰু এটা আমাৰ ছোৱালীকেইজনীয়ে অৰ্ডাৰ দিয়া। এইটো এটা কেক ছোৱালীকেইজনীয়ে দিলে আৰু এইটো আমাৰ ডাঙৰ বাইদেৱে আনিলে। আৰু আপোনালোকে দেখি আছিলে আগতে দুটা কেক অলৰেডি কটা হৈ গ'ল আৰু আমাৰ ছোৱালী একদম এক্সাইটেড হৈ আছে। আৰু এয়া আমাৰ এতিয়া খানা খাবৰ কাৰণে আমাৰ প্ৰীতিদা এয়া ধুনীয়াকৈ বস্তা পাৰি আছে। আৰু যিহেতু ঘৰত জেগাটো নোজোৰে সেইকাৰণে মেল ঘৰটো অলপ আহল বহল, সেইকাৰণে মেল ঘৰটোতে আমি বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ। এয়া আমাৰ ভাইটি ৰখি আছে এয়া ধুনীয়াকৈ। আৰু এই আমাৰ দত্ত আৰু শৰ্মা ৰখি আছে। এই আমাৰ শৰ্মা আপোনালোকে চিনি পাবই, শৰ্মা একদম ৰখি আছে বঢ়িয়াকৈ। আৰু আমাৰ এই দত্ত আছে ধুনীয়াকৈ। এতিয়া আমি কাম চলাই আছোঁ। আৰু এতিয়া আমাৰ বাকীবিলাক চব ৰখি আছে। আৰু এই আমাৰ ৰখি আছে, ৰক ষ্টাৰ ৰখি আছে সেইপিনে স্কৰ্পিঅ' ৰখি আছে, সেইপিনে আমাৰ চব ৰখি আছে। এই আমাৰ কক্ষ ভাইটি, এই আমাৰ দাদা, আৰু এইপিনে আমাৰ একদম নোৱাথানৰ ফেমাছ মানুহ ভৱ, আৰু আমাৰ জয়ামপুৰ ভগৱান শ্ৰীকৃষ্ণ একদম বিন্দাছ চলি আছে বাৰ্থডে। আৰু এইপিনে আমাৰ টমটম পিনে টমটম আছে ৰখি আছে। আৰু এতিয়া আমি এয়া বিষ্ণু আমাৰ ৰখি আছে। এয়া বিষ্ণুৱে লাঞ্চ কৰিছে, অকণমান আঁতৰি গৈছে। আৰু এতিয়া আমি কেকটো কাটিব লাগে। চব এয়া মানুহ আহিছে আমাৰ, একদম খুব ভাল লাগিলে আৰু একদম বঢ়িয়া। আৰু আমাৰ এই প্ৰসিদ্ধ আছে খুব ধুনীয়াকৈ একদম বাৰ্থডে এতিয়া কেক কাটিব লাগিব। অকণমান এইবুলি অকণমান মানে স্পেচিয়েলিষ্ট হৈ গৈছে আৰু সেইকাৰণে আহিলোঁ। আৰু যিহেতু ঘৰতো গোটেই মানুহ আছে বঢ়িয়াকৈ। এয়া আমাৰ অনুপম আহিছে। সকলো কেক কাটিব লাগে। এয়া আমাৰ অনুপম আহিলে, এয়া আমাৰ বিনোদ, আৰু এইপিনে আমাৰ ৰাজীৱ, এইপিনে আমাৰ মেইন মানুহ তুলতুল, এই আমাৰ সুৰজ, আৰু একেবাৰে স্পেচিয়েল মোৰ গেষ্ট আমাৰ শম্ভু আৰু বিকাশ। কাহানি অহা নাই আমাৰ ঘৰলৈ ফাৰ্ষ্ট টাইম আহিছে। আৰু এতিয়া কেক কাটিবলৈ আমি ঘৰত যিহেতু স্পেচটো কম, কাৰণ সেইকাৰণে আমি তালৈ চবকে যাবলৈ অনুৰোধ কৰিছোঁ। আৰু এতিয়া আৰু তাত কোন আছে ফাইনেলি আহি আছোঁ। এতিয়া আমাৰ ইয়াত বহি আছে। এয়া আমাৰ চুমি আছে বহি। এয়া আমাৰ একদম ফেমাছ মানুহ আমাৰ বিজেপি বিজু শইকীয়া আছে। আৰু এয়া বন্ধু বহি আছে, বন্ধু শাওণ মাহ, যিহেতু বন্ধুৱে নাখায় সেইকাৰণে খুব দুখিত। আৰু আমাৰ বাকী কাম চলি আছে। এতিয়া ইয়াত পাকঘৰত কোন আছে? পাকঘৰত নাই। এই গাখীৰ কিটচেনত গাখীৰ দি পেলানি মানুহ নাই, গাখীৰ গ'ল। এইটো এটা মানে ব্যস্ততাৰ মাজত গাখীৰখিনি জ্বলি গ'ল ফাইনেলি। আৰু এইপিনে আছে আমাৰ জোনবা নহ'লেতো মোৰ কাম একো নচলেই। আৰু এতিয়া জোনবাই যিহেতু অকণমান ইপিনে যাওঁতে গাখীৰখিনি জ্বলি গ'ল। আৰু জোনবা তাইও এটা কেক লৈ আহিছে মোৰ কাৰণে। তাই প্ৰতি বছৰ কেক এটা লৈ আহে বাৰু। জোনবা কেক কাটোঁগৈ আৰু এইপিনে আমাৰ ওপৰত আছে আমাৰ নৌৱা থানৰ দুজনী বাইদেউ, মানে সদায় আহিয়ে থাকে আমাৰ ঘৰলৈ কিবা কিবি অনুষ্ঠান পাতিলে। আৰু এই বাইদেউ, এইপিনে আমাৰ বাইদেৱে পূৰা মাছ ভাজি আছে বঢ়িয়াকৈ। আমাৰ বাইদেউ ধুনীয়াকৈ এইবিলাক মাছ ভাজি আছে, যিহেতু মাংস নাখায় আৰু মাছ নাখায়, কণী খোৱা মানুহ আছে। এয়া বাইদেউ নৌৱা থানৰ পৰা আহি মোক যথেষ্ট কষ্ট কৰিছে বাৰ্থডে দিনাখনি। আৰু আমাৰ এজনী মোৰ মৰমৰ একদম বাইদেউৰ বান্ধৱী আহিছে, বহুত কষ্ট কৰিছে, ভাল লাগিছে। আৰু এনেকৈ আহিব, এনেকৈ মোক সহায় কৰি যাব। আৰু এতিয়া হ'লগৈ নাই, এইটো কেকটো কাটিব লাগে। আহক, আমি আহি আছোঁ, আহক দেই। এতিয়া এয়া চবেই ব্যস্ত হৈ আছে। আৰু এতিয়া আমি যাব লাগে কেক কাটিবলৈ। আৰু ফাইনেলি আমাৰ দেউতাকটো আপোনালোকে দেখা নাই চাগে। দেউতা আছে এয়া বহি। দেউতা, এই আমাৰ দেউতা, আজি চবকে চিনাকি কৰি দিছোঁ বাৰ্থডে বুলি। এই আমাৰ দেউতা বহি আছে। আৰু মোৰ ছোৱালী মা এইবিলাক গ'ল, ছোৱালী ভাওনা পাৰ্ট আছিলে সেইকাৰণে ভাও কৰিবলৈ গ'ল। বুজো বনো এতিয়া ছোৱালী ভাওনা পাৰ্ট আছিলে, যিহেতু মা ছোৱালী গোটেইখন ভাওনা কৰিবলৈ গ'ল। আৰু এনেকৈয়ে আমি বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ। আৰু আমাৰ খুব ভাল লাগিছে আজি মনটো, যিহেতু মোক যে সকলোৱে ভাল পায় যে আহিছে তাৰে এটা প্ৰমাণ। এনেকৈ মোক সদায় সহায় কৰি যাব, মৰম দি যাব ধুনীয়াকৈ। চব সেনেকৈয়ে সকলোৱে মৰম দি যাব মোক, তাৰে আশা কৰিলোঁ। সকলোৱে আমাক এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ।
আৰু এতিয়া আমি ফাইনেলি কেক কাটিব লৈছোঁ আৰু প্ৰদীপ দা যিহেতু গৰমত মেইন মানুহ হৈ মাংস বনাই মানুহজন কাপোৰ চাপোৰ তিতি আকৌ গা ধুইহে ৰক্ষা হৈছে ইমানখিনি কষ্ট কৰাৰ কাৰণে অভাজনৰ কাৰণে বহুত বহুত ধন্যবাদ হা এনেকৈ সহায় কৰি যাব আৰু মানস খুব বঢ়িয়া আৰু চম্বকটো চিনি পায় আৰু বিকাশ একদম মোবাইলত ব্যস্ত ফাইনেলি মাতিলোঁ ভিতৰত থকাখিনি চব মাতিলোঁ আৰু এইটো যিহেতু মেলৰ ঘৰতে খানাটো আয়োজন কৰা হ'ল বঢ়িয়াকৈ এতিয়া মই মানে এনেই মাংসটো এবাৰ দেখাই দিওঁ নি খাচী মাংস হা ইয়াতে ৰেডি হৈ আছে জুই নুমালে আৰু এতিয়া কেক কাটিবলৈ আমি আৰম্ভ কৰিছোঁ আৰু এয়া মানুহ বহিবৰ কাৰণে ব্যৱস্থা কৰি থৈছোঁ এয়া কেক চাই লওক ফাইনেলি এইটো এটা কেক আৰু এইটো এটা কেক হা হা ভৱ কোৱা এতিয়া ভৱ ফেমাছ মানুহ দুআষাৰ কৈ দিয়া মইনো কি ক'ম বিশেষকৈ ভোজটো আয়োজন কৰিছে বাৰ্থডে আজি 3 বছৰ মূৰত হাঁহিটো দেখিছোঁ প্ৰথম হয় ভাল লাগিছে হয় কি কাৰণত খুচি যায় হাঁহিটো দেখিছোঁ ধৰিব পৰা নাই হয় হয় পিছত উলিয়াই পেলাম কথাটো হয় 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 ভাল পালোঁ মতাৰ কাৰণে ঠিক আছে খুব ধন্যবাদ ইমান যে আহিলা তুমি হা সেইটো কাৰণে বহুত ধন্যবাদ সকলোকে মই নমস্কাৰ জনাইছোঁ আজি খুব এটা বিশেষ দিন যিহেতু মোৰ আজি 35 বছৰ কমপ্লিট হৈছে খুব এটা ডাঙৰ কথা যিহেতু আজিকালি মানুহ মিনিমাম 70 ইয়াৰ্ছ মানে মানুহ ভালকৈ থাকে সেইকাৰণে যিহেতু মোৰ এতিয়া 35 মই সেইকাৰণে অকণমান এইবুলি অকণমান বাৰ্থডেটো অকণমান স্পেচিয়েল কৰিলোঁ যিহেতু কি চবকে মোৰ লগৰীয়াৰ পৰা মোৰ বন্ধু ভাইটি গোটেইবিলাককে লগত লৈ এটা মানে খানা এটা বিশেষকৈ বাৰ্থডে বুলি একো নাই খানা মানে আয়োজন কৰিলোঁ আৰু লগতে কি হ'ল মোৰ বাইদেৱে এটা কেক লৈ আহিলে আৰু মোৰ যিহেতু ছোৱালীকেইজনীও এটা কেক অৰ্ডাৰ দিলে সেইকাৰণে ফাইনেলি মই এটা কেক এতিয়া কাটিছোঁ এজনী মোৰ ছোৱালীয়ে কাটিছে আৰু লগতে মই কি আছে মই এইটো কথাই ক'ব বিচাৰোঁ যে লাগি থাকিলে মাগি খাব নালাগে চবেই কৰ্মব্যস্ততা হ'ব লাগে চব আগবাঢ়ি যাব লাগে চবেই কাম কৰি খাব লাগে ক'তো এনেই আড্ডা মাৰি সময় নষ্ট কৰিব নালাগে যিহেতু সময় বহুত মূল্যৱান মানে সময় মানুহে ঘূৰাই নাপায় বাকী চব ঘূৰাই পাব সময় ঘূৰাই নাপায় সেইকাৰণে সময়ত সৎ ব্যৱহাৰ চবকে কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এনেকৈ চাকৰি নাই কিবা নাই বুলি ঘৰত বহি থাকিব নালাগে যিয়ে নহওক মই বহুত সৰুৰ পৰা আহি আজি এডোখৰ পাইছোঁহি সেইকাৰণে মই এনেই নাথাকোঁ কেতিয়াও কৰি থাকোঁ আৰু কৰি থকাৰ কাৰণে মই আজি এডোখৰ পাইছোঁহি কাৰণে খুব ভাল লাগিছে আৰু এনেকৈ আপোনালোকে আশীৰ্বাদ কৰি যাওক আগলৈ আগবাঢ়ি যাম কেক কাটিলোঁ দেই ফাইনেলি কাটিলোঁ কাটিছোঁ দেই চবকে কাটি কাটি ধন পিঠিটা ক'লে বুলি কৰি আছে বঢ়িয়াকৈ কৰি আছে ধুনীয়াকৈ তোমাৰ বন্ধু চাই থকা ভকত খোৱা ভকত নহয় হা শাওণ মাহ বন্ধুৱে নাখায় হা হা এতিয়া আৰু নিজে খাবলৈ বহিলোঁ বাৰ্থডে বঢ়িয়াকৈ এয়া ভাত আৰু এয়া আমাৰ ধনে মাংস আকৌ লগাই দিছে অকণমান আৰু আমাৰ এয়া আমাৰ ছমাহ খানা কেনেকুৱা হৈছে হা খানা ভাল হৈছেনে হৈছে